এক ভয়ত কষ্টমান হৈছে, অস্তিত্ব সংকটত ভুগিছে। গতিকে পাব্লিচিটিৰ বাবে, অস্ত্ৰীয় প্ৰচাৰৰ বাবে তেখেতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু আমি গৰিহণা দিছোঁ যে অনাগত সময়ত তেখেতে ৰাইজৰ মনত ভূপেন বৰা ডাঙৰীয়াক যেন তেওঁ নিজৰ এই নিকৃষ্ট ৰাজনীতি বন্ধ কৰে। নিশ্চয়তো অধিবক্তা আছে, আমি জানিব বিচাৰিম। ওলাই আহি কিনে দিয়া, ওলাই দিব মোৰ নাম প্ৰিয়াংকু প্ৰতিম পৰাশৰ। মই পেছাত এজন অধিবক্তা হয় আৰু ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ আইনী তত্ত্বাৱধায়ক। আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ফালৰ পৰা আমি এখন FIR দিলোঁ ভূপেন বৰা ডাঙৰীয়াক কটু মন্তব্যৰ এগেইনষ্টত। তেওঁ যোৱাকালি যিখিনি মন্তব্য কৰিলে কোনো পধ্যে ক্ষমা প্ৰাৰ্থনাৰ যোগ্য নহয়। কাৰণ তেওঁৰ ক্ষেত্ৰত তেওঁ আবুল তাবুল যি বকে বকক, আমাৰ ক'বলগীয়া একো নাই। পলিটিকেলি তেওঁ যি কয়, কাৰণ তেওঁৰ কথাটো আপোনাৰ যদি ক'বলৈ যাওঁ তেওঁ আপোনাৰ ঘৰিয়ালৰ নিচিনা তেওঁৰ কথাবিলাক। আজি যদি মানে তেওঁ চকুপানীও আজি হয়তো টুকিছে, কিন্তু তেওঁৰ চকুপানীত বিশেষ আমি ভুল নাযাওঁ, কাৰণ তেওঁ এনেকুৱা মন্তব্য আগতেও দিছে। ইয়াৰ আগতেও মই তেওঁৰ এগেইনষ্টত বহুতবাৰ FIR দিছোঁ, কিন্তু কথাটো হ'ল আমি কিছু ক্ষেত্ৰত বহুতখিনি ভাবি, কিয় কাৰণ তেওঁ আমাতকৈ বহুত জ্যেষ্ঠ। তেওঁ যদি কিবা এটা কথা কয়, সেই কথাখিনি আমাৰ ভাৰতীয় সমাজত, বিশেষকৈ অসমীয়া সমাজখনত এটা বিৰূপ মন্তব্য সৃষ্টি কৰে। তেওঁ সেইকাৰণে এটাই তেওঁক আমি সকীয়াব বিচাৰিছোঁ যে তেওঁ কোনো পৰ্যায়ে কোনো কাৰণতে তেওঁ নিজৰ পলিটিকেল যিখিনি কথা আছে সেইখিনি বাহিৰে যেন আমাৰ ধৰ্মীয় অনুভূতিক আঘাত নাহানে, আৰু অন্যথা ইয়াৰ পিছত আমি কিন্তু আইনীভাৱে বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আজিও যদি আমি FIR দিছোঁ, আমাৰ FIR কথা এটা হ'ল যে আমি FIRখনত কিছুমান আমি ছেকশ্যন আপোনাৰ দিছোঁ, যদিও আমি ডাইৰেক্টলি দিব নোৱাৰোঁ, কাৰণ সেয়া পুলিচ প্ৰশাসনে নিজাববীয়াকৈ তেওঁ এটা ৰুজু কৰিব আণ্ডাৰ ছেকশ্যন 153A আৰু আণ্ডাৰ ছেকশ্যন 295 অফ IPC। তেওঁ সেইটো ধাৰা আণ্ডাৰত আমি সন্নিৱিষ্ট কৰাৰ কাৰণে ভাবিছোঁ। বাকী আমি চাই লওঁ এতিয়া কি হয় কি নহয়, কিয় কাৰণ অলৰেডি আমাৰ আজি গোটেই সমগ্ৰ অসমতে তেখেতৰ এগেইনষ্টত FIR দৰ্জ হ'ব। তো সেইখিনিয়ে ক'লোঁ। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল তেওঁ চব কিমান এটা তেওঁ নিকৃষ্ট মানসিকতা হ'ব পাৰে। তেওঁ আনকি আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱকো এৰি নিদিলে। হ'ব, আমি যাক সেৱা জনাওঁ, প্ৰত্যেক ৰাতিপুৱাই আমি তেওঁৰ ভক্তিমূলক গীত শুনো, কিন্তু তেওঁৰ ক্ষেত্ৰত তেওঁ যিখিনি কথা ক'লে, তেওঁ চানখাইৰ লগত তেওঁ যিমানখিনি কথা ক'লে, আমি এতিয়া সেইটো বিতৰ্কত নাযাওঁ, কাৰণ এইটো অলৰেডি এটা বিতৰ্কিত কথা। আমি এইখিনিয়ে তেওঁক কৈছোঁ যে তেওঁ যিখিনি কৰিছে সেইখিনি খুবেই আমাৰ বিশেষকৈ আমাৰ অসমীয়া সমাজখনৰ লগতে হিন্দু সনাতনী সভ্যতাত আঘাত সানিছে। তেওঁৰ কি কেনেকুৱা শাস্তি হ'ব? তেওঁ এতিয়া চাওক, এতিয়া শাস্তি হিচাপত চাবলৈ গ'লে এতিয়া মই ইতিমধ্যে কৈছোঁৱেই যে প্ৰশাসনৰ ফালৰ পৰা যিখিনি ধৰক ধাৰাত তেওঁৰ মানে অন্তৰ্ভুক্ত হয় সেইখিনি তেওঁ কৰিব। কিন্তু তথাপিও আমি ভাবোঁ যে আণ্ডাৰ ছেকশ্যন 195, 153A and 295 IPC তেওঁৰ ক্ষেত্ৰত হ'ব লাগে। কেনেকুৱা তেওঁ একশ্যন মানে ধৰক 3 yearsত তেওঁ ধৰক এটা ইমপ্ৰিজনমেণ্ট হোৱা চান্স আছে। আৰু বাকীখিনি আমি চাই লওঁ, কাৰণ মই সকলোখিনি কথা ইয়াত ক'লে ভুল হ'ব, কাৰণ আৰক্ষী প্ৰশাসনে তদন্ত কৰিব, তদন্তৰ পিছতে গোটেইখিনি কথা আহিব, উৰহি উৰটো হেৰি কৰিব। ঠিক আছে, ধন্যবাদ।